অসমৰ এখন অন্যতম ধুনীয়া চহৰ তেজপুৰৰ চাবলগা ঠাইবিলাকৰ কথা ভাবিলেই প্ৰথমে মনলৈ আহে মহাভৈৰৱ মন্দিৰ। আজি আহিছোঁ এই মহাভৈৰৱ মন্দিৰলৈ। তেজপুৰত অৱস্থিত, বনাইছিলে বান ৰজাই। তেজপুৰৰ উত্তৰ ফালে থকা এটা সৰু টিলাত অৱস্থিত এই মহাভৈৰৱ মন্দিৰত ভগৱান শিৱৰ আৰাধনা কৰা হয় আৰু ইয়াত থকা শিৱলিংগ ভাৰতৰ অন্যতম ডাঙৰ শিৱলিংগবিলাকৰ ভিতৰত এটা আৰু ই বহু পুৰণি। প্ৰচলিত আছে যে বান ৰজাই শিলেৰে এই মন্দিৰ প্ৰথমে বনাইছিল, যিটো 1897 চনৰ ভূমিকম্পত ধ্বংস হৈ গ'ল। তাৰ পিছত বনোৱা মন্দিৰটোৰ ক্ৰমবিকাশ হৈ পোৱা বৰ্তমানৰ ৰূপটো বলকচোন চাওঁ। মন্দিৰৰ প্ৰৱেশ পথত থকা গেটখনো বৰ আকৰ্ষণীয়। মন্দিৰটোৰ ভিতৰলৈ সোমোৱা পথত এফালে গণেশ দেৱতা, আনফালে শ্ৰী শ্ৰী হনুমান দ্বাৰপালিকা হিচাপে আছে। চাওকচোন শিৱলিংগজনা কিমান ডাঙৰ। শিৱ মন্দিৰৰ সন্মুখত প্ৰচলিত নিয়ম মতে নন্দী বিৰাজমান হৈ থাকে, ইয়াতো তাৰ ব্যতিক্ৰম নহ'ল। শিৱৰাত্ৰিৰ সময়ত এই মন্দিৰত অসংখ্য জনসমাগম হয়। মন্দিৰৰ ৰূপ তেতিয়া চাব লগা হয়। তাৰপিছত এতিয়া এয়া ৰিন'ভেট কৰা ৰূপ, আৰু আহোম ৰজাৰ দিনতো এই মন্দিৰৰ পৃষ্ঠপোষকতা কৰিছিলে, বহুত মাটি বাৰী দান দিছিলে। এতিয়া ই চৰকাৰৰ তত্বাৱধানত চলি আছে। বৰ ভাল লাগিলে মন্দিৰটো আহি আপোনালোককো অলপ ভিতৰখিনি দেখালোঁ।